প্ৰশাসনত পৰিণত হৈছে জল জীৱন মিছন আঁচনি যি আঁচনিৰ আচলতে আঁচনি ৰূপায়ণ কৰিছিল ৰাজ্য চৰকাৰৰ এক উদ্দেশ্য আছিল বা চৰকাৰৰ উদ্দেশ্য আছিল যে এই আঁচনিৰ জৰিয়তে গ্ৰামাঞ্চলৰ লোকসকলক বিশুদ্ধ খোৱা পানী প্ৰদান কৰিব বা তেওঁলোক উপকৃত হ'ব কিন্তু তাৰ পৰিৱৰ্তে এক বিপৰীত ছবিহে দেখিবলৈ পোৱা গৈছে আচলতে কাৰ বাবে এনেকুৱা ধৰণৰ কাম কাজ চলি আছে ঠিকাদাৰৰ গাফিলতিৰ বাবে নে আন কিবা কাৰণ আছে নিশ্চিতভাৱে এইটো ইতিমধ্যে আপুনি সবিশেষ উল্লেখ কৰিছে যে বিশেষকৈ ক'বলৈ গ'লে কেন্দ্ৰীয় চৰকাৰৰ এক ব্যয়বহুল আঁচনি আছিল জল জীৱন মিছন আঁচনি এই আঁচনিখন প্ৰকৃততে এটা কথা উল্লেখ কৰিব লাগিব যে একাংশ ঠিকাদাৰ বা বৰ্তমানৰ ক'ব লাগিব বিভাগীয় মন্ত্ৰী জয়ন্ত মল্লৰ বৰুৱাৰ আশীৰ্বাদত বিশেষকৈ এই জল জীৱন মিছন আঁচনিসমূহ সম্পূৰ্ণৰূপে ধোঁৱা চাঙত উঠিছে আৰু মই এই মুহূৰ্তত গাঁৱত বঙাইগাঁও সদৰ চহৰত উপস্থিত আছোঁ বঙাইগাঁও সদৰ চহৰৰ দাঁতিকাৰ কাষতে লাগি থকা যোগীপাৰা নিউ পানী যোগান আঁচনি যিটো আছে সেই আঁচনিটোত এই মুহূৰ্তত বা সেই প্ৰকল্পটোত মই এই মুহূৰ্তত উপস্থিত আছোঁ 2024-25 যি বিত্তবৰ্ষ আছিল সেই বিত্তবৰ্ষতে এই কাম সম্পূৰ্ণ হ'ব লাগিছিল কিন্তু জয়ন্ত মল্লভ বৰুৱাৰ বিভাগীয় মন্ত্ৰী জয়ন্ত মল্লভ বৰুৱাৰ আশীৰ্বাদ পুষ্ট একাংশ ঠিকাদাৰৰ বাবে আজিৰ এই অৱস্থা আজি সাধাৰণ যি জনতা আছে সেই জনতা কিন্তু বিশুদ্ধ খোৱা পানীৰ বাবে বঞ্চিত হ'ব লগা হৈছিল বিশেষকৈ ক'ব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোন আছে প্ৰতিঘৰ চহৰৰ প্ৰতিঘৰ লোকে যেন বিশুদ্ধ খোৱা পানী পায় কিন্তু বাস্তৱ প্ৰেক্ষাপটত একাংশ ঠিকাদাৰ বা বিভাগীয় মন্ত্ৰী বিশেষকৈ ক'ব লাগিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ব্ৰিগেডৰ এগৰাকী মন্ত্ৰী বিশেষকৈ জয়ন্ত মল্লভ বৰুৱা সেই জয়ন্ত মল্লভ বৰুৱাৰ বিভাগৰে জল জীৱন মিছনৰ আঁচনি আজি বঙাইগাঁও চহৰত এই দৃশ্য মোৰ সৈতে এই মুহূৰ্তত উপস্থিত আছে এইখন গাঁৱৰে স্থানীয় বাসিন্দা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ যতীন্ময় বৈশ্য আছে মই আপোনাৰ পৰা পোনে পোনে জানিব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী একেবাৰে সহাতে থকা মন্ত্ৰীগৰাকী হ'ল জয়ন্ত মল্লভ বৰুৱা বিভাগত এই ধৰণে চলি আছে কি ক'ব এটা টাৰ্গেট লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জয়ন্ত মল্লভ বৰুৱাৰ দৰে এজন নিষ্কৰ্মা মানুহক মন্ত্ৰী পাতিছিলে তেওঁৰ মেইন উদ্দেশ্যটোৱে আছিল জল জীৱনৰ গোটেই পইচাখিনি তেওঁলোকে নিজৰ পকেটত ভৰোৱা সমান্তৰালকৈ ঘৰে ঘৰে এতিয়া নল আছে কিন্তু জল নাই ইয়াত 2024-25 বৰ্ষৰ বিত্তীয় বৰ্ষত শেষ হ'বলগীয়া কাম কৰা নাই ঠিকাদাৰে পইচা পোৱা নাই ঠিকাদাৰৰ অজুহাত এইটো আৰু জয়ন্ত মল্লভ বৰুৱাহঁতে এতিয়া ভাবি লৈছে 26ততো গভমেণ্ট নাহে মন্ত্ৰী হ'ব নোৱাৰে বিধায়ক হ'ব নোৱাৰে এফালে জল জীৱনৰ পইচা নিজৰ পকেটত ভৰাইছে আৰু দুগ্ধ পামৰ নামত সাধাৰণ দুগ্ধ পালকৰ যি আঁচনি সেয়া নিজৰ পত্নীৰ নামত কৰি লাখে লাখে টকা খৰচ কৰি এইসকল মন্ত্ৰীয়ে অসমখন ধ্বংসৰ গৰাহত লৈ গৈছে এয়া চাওক একদম ৰাস্তাৰ পৰা আপুনি সন্মুখত দেখা পাই থাকে ডেইলি লাখ লাখ মানুহে দেখা পাই আছে এনেকৈ যদি মানুহক ঠগাব খোজে মানুহ মূৰ্খ নেকি মানুহক মূৰ্খ বনাব খুজিছে হিমন্ত বিশ্ব শৰ্মাই কিন্তু অসমীয়া ৰাইজ আৰু মূৰ্খ নহয় অসমীয়া ৰাইজে ইয়াৰ উত্তৰ 26 চনত নিশ্চয়কৈ দিবহি বিশেষকৈ 505টা পৰিয়ালৰ কাৰণে একমাত্ৰ এইটো আহিলা আছিল পৰিয়াল প্ৰকল্প আছিল কি ক'ব এক চাওক কেনেকুৱা দাদাগিৰি টাইপ কৰোঁ কথা কামটো কৰা নাই বৰ্ড পাতি এনেকৈ উল্টি পৰি আছে কোনো ধৰণৰ ইয়াতে সুৰক্ষাৰ ব্যৱস্থা নাই মানে টকা 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 ঠিকাদাৰৰ কথা হ'ল যে পইচা পাব কাম কৰিব জয়ন্ত মল্লহঁতৰ কথাটো হ'ল ঠিকাদাৰক আমি পইচাও নিদিম মানুহক পানীও নিদিম কেন্দ্ৰীয় চৰকাৰৰ যিখিনি পইচা সেইখিনি আমি ডাইৰেক্ট পকেটত ভৰাম বিভাগটো সুচাৰুৰূপে চলাব পৰা নাই জয়ন্ত মল্লভ বৰুৱা বিভাগৰ কথাই নাই এয়া জয়ন্ত মল্লভ বৰুৱাৰ একদম ডাইৰেক্ট লুণ্ঠন কৰা এটা বেংক জল জীৱন মিছনটোক ব্যক্তিগত লুণ্ঠনৰ এটা বেংক সজাইছে জয়ন্ত মল্লভ বৰুৱাই আৰু লুণ্ঠনকাৰীৰ মেইন সম্ৰাট হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু সহযোগী জয়ন্ত মল্লভ বৰুৱা তেওঁলোকৰ এটাই উদ্দেশ্য যে মানুহে কেনেকৈ মৰে মৰক আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা যিখিনি পইচা আহিব সেইখিনি ডাইৰেক্টলি নিজৰ পকেটত ভৰাই নিজৰ অট্টালিকাবোৰ ডাঙৰ কৰিব লাগে ডাঙৰ ডাঙৰ কথা ক'ব লাগে মানুহক অপমানজনক লজ্জাজনক কথা ক'ব লাগে আৰু সামাজিক দায়বদ্ধতা ৰাখিব নালাগে মুখ বেকা কৰি খালি আবুল তাবুল বকিব লাগে অট্টহাস্য মাৰিব লাগে নীলাজ বিভাগটো এইবোৰ কাণ্ড যেতিয়া উদঙাই দিয়া হয় তাৰ পিছত কিন্তু অন্য এক কথালৈ ৰূপান্তৰিত কৰিবৰ কাৰণে চেষ্টা কৰে এইজন জয়ন্ত মল্লভ বৰুৱাই কি ক'ব জুবিন গাৰ্গে যে এটা শব্দ কৈছিল এনে কোৱা নাছিল নহয় মুখখন বেকা কৰি কৰি নীলাজ একেবাৰে নীলাজ নিষ্কৰ্মা
এইজন মানুহে অসমৰ মানে মন্ত্ৰী হৈ থকাটো অসমবাসীৰ কাৰণে অসমবাসীয়ে কেতিয়াবা পাপ কৰিছিল আজি কামাখ্যা মাৰ পবিত্ৰ নিবৃত্তিৰ সময়ত আইৰ ওচৰত সেৱা জনাইছোঁ এনেকুৱা নিষ্কৰ্মা মানুহ যাতে অনাদি অনন্ত কাললৈ অসমৰ মন্ত্ৰী পদত নাহে মায়ে আশীৰ্বাদ প্ৰদান কৰক অসমীয়া ৰাইজক নহ'লে ৰাইজক শেষ কৰি পেলাব যেতিয়া লাজে ভয়ে মানুহ অপমানে ৰাইজে মানে এইখন চৰকাৰ কেতিয়া যাব ৰখি আছে আৰু জয়ন্ত মল্লৰ কথাৰ ঢংবিলাক চাবচোন এতিয়া সেইকাৰণে মুখ্যমন্ত্ৰী আগতীয়াকৈ গম পাই গৈছে যে চৰকাৰ নাহে সেইকাৰণে তেওঁলোকে এইবিলাক লুণ্ঠনৰ বাতৰিৰে লুণ্ঠনৰ পৰিকল্পনাৰে এনেকৈ চলি আছে এটা কথা অসমীয়া ৰাইজে এটা কথা উপলব্ধি কৰিছে জয়ন্ত মল্লৰ বৰুৱাৰ মুখখন দেখিলে ৰাতিপুৱাটো বেয়া হৈ যায় দিনটো বেয়া হৈ যায় গতিকে এনেকুৱা মানুহক তেওঁলোকে যাকে তাকে দোষ দিব পাৰে সংবাদ মাধ্যমক দোষ দিব কাৰণ উপায় নাই তেওঁলোকে সংবাদ মাধ্যমকো গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভকো একো বুলি নাভাবে তেওঁলোকৰ মেইন উদ্দেশ্যটোৱে হ'ল লুণ্ঠন আৰু লুণ্ঠনত যোনে তেওঁলোকক চকু দিব যোনে তাক বাধা দিব তেওঁকে অপমান কৰিব সেয়া সংবাদ মাধ্যমে ক্ষুব্ধ ৰাইজৰ প্ৰতিক্ৰিয়া আমাক শুনালে খাদেমুল হুছেইনে আৰু তুলাধুনা কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক জয়ন্ত মল্ল বৰুৱাক কঠোৰ সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে জল জীৱন মিছন আঁচনিৰ কাম চৰম ভেকু ভাওনেৰে চলি থকাৰ অভিযোগ উত্থাপন কৰিছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যি অভিলাষী আঁচনি জল জীৱন মিছন আঁচনিখন এতিয়া ঠায়ে ঠায়ে অৰ্থাৎ আমি নলবাৰীৰ পৰা আপোনালোকক দেখুৱালোঁ আৰু বঙাইগাঁৱৰ পৰা আমি আপোনালোকক পৰিৱেশ দেখুৱালোঁ আৰু অৰ্ধনিমিত অৱস্থাত পৰি থকা জল জীৱন আঁচনিৰ কাম সম্পূৰ্ণ কৰি ৰাজ্যক শীঘ্ৰেই বিশুদ্ধ খোৱা পানী যোগানৰ ব্যৱস্থা কৰিবলৈ সকলোৱে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে যদিহে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ তত্ত্বাৱধানত থকা এই বিভাগীয় কৰ্তৃপক্ষ জল জীৱন মিছনি আঁচনিৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰে ৰাজ্যক পানী দিব নোৱাৰে তেতিয়াহ'লে এই আঁচনিখন যে প্ৰহৰণত ৰূপান্তৰিত হ'ব ধোঁৱা চাঙত উঠিব বা আঁচনিখন যে ভেকু ভাওনাত পৰিণত হ'ব সেয়া কিন্তু নিশ্চিত হৈ পৰিছে